বাংগালোৰ কৰ্ণাটক ৰাজ্যৰ ৰাজধানী চহৰ। এই বাংগালোৰ চহৰত থকা এয়া হৈছে লালবাগ বটানিকেল গাৰ্ডেন। মই এতিয়া এই লালবাগ বটানিকেল গাৰ্ডেনৰ পৰা ওলাই আহিলোঁ। এইবাৰ যাবলৈ বিচাৰিলোঁ বাংগালোৰ চহৰত থকা আন এটি জনপ্ৰিয় ঠাই। আপোনালোকে মোৰ থাম্বনেইলটো দেখি নিশ্চয় অনুমান কৰিব পাৰিছে। তেন্তে বলক আমি এইবাৰ সেই ঠাইখনলৈকে বুলি আগবাঢ়ি যাওঁ। কৰ্ণাটক ৰাজ্যৰ ৰাজধানী চহৰ বাংগালোৰত থকা বিধানসৌধা নামেৰে জনপ্ৰিয় এই বিল্ডিংটো হৈছে বিধানসভাৰ বিল্ডিং। দেশৰ সৰ্ববৃহৎ বিধানসভা ভৱন কৰ্ণাটকৰ এই বিধানসভা ভৱনটো। কৰ্ণাটকৰ এই বিধানসভাৰ বিল্ডিংটো আপোনালোকে দেখিবলৈ পাৰিছে কিমান সুন্দৰ দেখিবলৈ। আৰু এটি সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যায় ঠিক সন্ধিয়া 6:30 বজাৰ পৰা নিশা 8 বজালৈ। সেই সময়ত এই বিল্ডিঙৰ লাইটসমূহ যেতিয়া জ্বলে আৰু এটি সুন্দৰ লাইট শ্ব'ৰ দৃশ্য দেখিবলৈ পোৱা যায় এই বিল্ডিঙৰ সন্মুখভাগত। নাইনটিন 1951 পৰা 1956 সেই সময়ৰ মুখ্যমন্ত্ৰী কাংগল হনুমন্তায়াৰ তত্বাৱধানত সম্পূৰ্ণ 5 বছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল কৰ্ণাটকৰ এই বিধানসভাৰ ভৱনটো। আৰু এই বিধানসভাৰ ভৱনটোৰ ভিতৰত আছে সৰ্বমুঠ 300টাকৈ ৰুম। কৰ্ণাটক বিধানসভাৰ এই কাৰ্যালয়ত কৰ্ণাটক চৰকাৰৰ মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰীৰ লগতে অন্য মন্ত্ৰীসকলৰ কাৰ্যালয় আছে। বিধানসভাৰ সকলো কাৰ্য হোৱাৰ লগতে আইনৰ সংশোধন আৰু নতুন আইনৰ প্ৰস্তুত হয় এই বিধানসভাৰ পৰাই। বিধানসভাৰ এই বিল্ডিংটোৰ সন্মুখভাগত এটি সুন্দৰ বাক্য লিখা আছে, আপোনালোকে দেখিবলৈ পাৰিলে নিশ্চয়। লিখা আছে গভাৰ্ণমেণ্ট ৱৰ্ক ইজ গড ৱৰ্ক, অৰ্থাৎ চৰকাৰৰ কাম ভগৱানৰ কাম। কৰ্ণাটকৰ এই বিধানসৌধা অৰ্থাৎ বিধানসভা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বাংগালোৰ চহৰৰ সকলোতকৈ প্ৰভাৱশালী আৰু সুন্দৰ অট্টালিকাসমূহৰ ভিতৰত অন্যতম। আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক কৰ্ণাটক ৰাজ্যৰ ৰাজধানী চহৰ বাংগালোৰত থকা কৰ্ণাটকৰ জনপ্ৰিয় বিধানসৌধাৰ বিল্ডিংটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে এই ভিডিঅ'টো চাই কেনে পালে বাৰু? যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ কাৰণে চাইছে, আশা কৰোঁ সকলোৱে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। এনেধৰণৰ ভিডিঅ' মই আপোনালোকক আগলৈকে দি যাবলৈ চেষ্টা কৰি যাম।